তো কৰাবই কালক এইটো আৰু যত মহামাল থাকিব এতিয়া মোৰ ভূমিতে ভুৱা যাত্ৰা কৰাই দিয়া কালক ক'ত আছে চানু মস্তি কোনোবাদে চানু মস্তিকাৰ ওপৰত তুলনা দি প্ৰতিদিনে কৰি যাম মালৰ কৰা মুহূৰ্তে নিবাহিব কালক যোৱাই খন্তেক বিশ্ৰাম কৰোঁ প্ৰথম সন্তান তৈপকীৰ গৰ্ভ প্ৰতিজ্ঞা হেতু আনিছিলা কৰাৰ বাবে উচিত বিধান দিয় প্ৰথম কি সুন্দৰ অবুধ বালক তয়ে মোৰ প্ৰথম অনুভূতি তুমি দিছে দয়াহীন ক্ষমাহীন দৈপকীৰ অষ্টম সন্তানে মাথো মোৰ প্ৰাণৰ নিষ্পাপ বিগুটি পথ কৰি মহাপাপ নকৰোঁ লোৱাব এই দৈপকীৰ প্ৰথম সন্তান ইয়াৰ আগত দৈপকীৰ ফুৰা কিন্তু শুন এই মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈপকীৰ অষ্টম সন্তান হ'ব দিব মুক্তি এটা নহয় পলক পূৰ্ণ হওক ঈশ্বৰ বিধাতা এদিন দুদিন করে এবছরে জন্ম হল দৈপকীর প্রথম দিনে দিনে চিন্তা মোৰ বাঢ়িছে এটি দুটি করে জন্ম হব দৈপকীর অষ্টম সন্তান আৰু হিয়ে হব মোৰ মৰণৰ কিন্তু নিজে মহা মই দুদিন
জয়ুভা কঙ্ক বজরাজ। আহক দেৱৰ্ষি, আসন গ্ৰহণ কৰি কৃতাৰ্থ কৰক। মহাভাগ্যৰ অভিলো আজি। অৱশ্যেই ভাগ্যৱান কঙ্ক বজরাজ, যাৰ ভয়ে দেৱ নৰ কম্পিতৰ্থ। নাৰায়ণ নাৰায়ণ আহক দেৱৰ্ষি, কি কাৰ্য সাধু আপোনাৰ? নাৰায়ণ নাৰায়ণ, নাই মোৰ নিজ প্ৰয়োজন, তোমাৰ ৰক্ষাৰ বাবে চিন্তিছো উপায়। পুত্ৰভাৱে ভগদেৱক দেখিলো প্ৰথম, মুক্তি দিলা নামাৰি সন্তান। অষ্টম সন্তানে মাথো মোৰ প্ৰাণৰ বলি, সেইবাবে মোক পৃথিৱীৰ প্ৰথম সন্তান। নাজানো তুমি বিধিৰ বিধান খোলা আৰু নৰ্তকীৰ মাজত ব্যস্ত হৈ থাকি পাহৰি গলা নেকি তুমি সেই অতীতৰ কথা? তুমিতো আছিলা পূৰ্বকালনী, জন্মিছিলা আগতে তোমাৰ, দুয়োবাৰে মতিলা তোমাক। এইবাৰো তোমাৰ মৃত্যুৰ বাবে ব্ৰহ্মা আদি দেৱতা হবে কৰি শিক্ষকৰ যত্ন। ভোজ গোপ যাদৱ বংশ সকলোতে ধৰিছিল ন। তোমাৰ পিতৃ উগ্ৰহেন, মোৰ পিতৃ উগ্ৰহেন, তোমাৰ পিতৃ উগ্ৰহেন আৰু হাতী মিত্ৰ সকলো শব্দ তোমাৰ। যদুবংশ, নন্দবংশ আৰু ভোজবংশ দেৱতাৰ অংশ বুলি জানিব থৰ। তোক চাই দণ্ডবিহীন অবন্ধুক ৰাস্তা ভোগ কৰা তুমি। আৰু দেৱ আহি জন্মে ধৰা কোন হব দৈৱকীৰ অষ্টম সন্তান, তুমি কি ৰূপে বুজিবা? বুজাই কওক দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ নাৰায়ণ, এই জলপদ্মপাত দেখিছা? ইয়াৰ আঠটা পাহৰ আছে। ইয়াক যদি আমি দেৱতাৰ গণনা মতে গণনা কৰো, তেতিয়াহ'লে এয়া প্ৰথম, এয়া দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আৰু ইয়াকে যদি আমি মনুষ্য গণনা মতে গণনা কৰো, তেতিয়াহ'লে এয়া অষ্টম, সপ্তম আৰু অষ্টম মানে দেৱতাৰ গণনা মতে এয়া প্ৰথম, এয়া ষষ্ঠ, এয়া পঞ্চম, চতুৰ্থ, তৃতীয়। কিবা বুজিলা? কিবা বুজিলা যোৰাজ? কোন হব দৈৱকীৰ অষ্টম সন্তান? প্ৰথম, দ্বিতীয়, তৃতীয়, কাৰ কোন আঠপাচ? কোন হব দৈৱকীৰ অষ্টম সন্তান? নাৰায়ণ নাৰায়ণ, তাকে চাই কৰিবা বিধান। দেৱ ঋষি নাৰদ মই পৰৰ হিতৰ বাবে যাওঁ ৰে মাগিছো বিদায়। সেৱাহে দেৱৰ্ষি, উপকৃত হলো মই একাধিকবাৰ। ফুলত মৰি মৰি কালিন্দী ঘূৰা, চূড়াত মৰি মৰি চলা, তুমি বন্দী হলা মায়াৰে মোহত, নুবুজি হৰিৰ মায়া। নাৰায়ণ নাৰায়ণ নাৰায়ণ, তুমি বন্দী হলা ভগবানে, নুবুজি হৰিৰ মায়া। দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ নীতিজন আছে, এতিয়া সহায়
তাতে মানে প্ৰতিহাত কৰাই আৰু শুনা অতিথি গৃহৰ পৰা বৃদ্ধমন্ত্ৰী আৰু বৃদ্ধ ৰজা দুয়োজনকে লৈ আনা কাৰাগাৰলৈ কালিলৈ মই কাৰাগাৰ নিজেই কৰিম দৰ্শন আৰু কিবা কৰিবনে